মই বিশ্বনাথ খাতা সাহিত্য সভাৰ সম্পাদকৰ পদবীত আছোঁ। আমাৰ দুবছৰীয়া কাৰ্যকাল প্ৰায় অন্ত হ'ব, সময় হৈছে আৰু এই দুবছৰত আমি প্ৰতিটো 27 আজিৰ তাৰিখটো ডিচেম্বৰ, এইটো দিৱস আমি পালন কৰি আহিছোঁ। আমি যথেষ্ট গৌৰৱান্বিত। অসম সাহিত্য সভাৰ নিচিনা এটা মহান অনুষ্ঠানৰ জন্ম আজিৰ এই 1917 চনত আজিৰ এই দিনটোতে হৈছিলে আৰু এই দিৱসটো আমি বিশ্বনাথ চাৰিআলিবাসী ৰাইজে বা বিশ্বনাথ চাৰিআলি খাতা সাহিত্য সভাই যথেষ্ট উলাহ উদ্দীপনাৰে আমি উদযাপন কৰোঁ। তাৰ ভিতৰতে আমাৰ কিছুমান কথাৰ কাৰণে আজিকালি অসম সাহিত্য সভাৰ প্ৰতি মানুহৰ মহভংগ ঘটিছে, কিন্তু সেইবিলাক পাহৰি হ'লেও আমাৰ মাজত যথেষ্টখিনি মানুহ আজি আহিছে আৰু তেওঁলোকসকলে আমাৰ অনুষ্ঠানটো সফল কৰি তোলাত সহায় কৰিছে। আমাৰ এতিয়া প্ৰায় 95 বছৰ বয়সীয়া বৃদ্ধও আমাৰ মাজলৈ আহিছে। আমাৰ জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাৰ জ্যেষ্ঠ বক্তা মাতিছে। ইমান সুন্দৰকৈ তেখেতে গোটেই ভাষণখিনি আমাক প্ৰদান কৰিছে। সাহিত্য সভাৰ কৰণীয় কি, কিয় সাহিত্য সভা মানুহৰ পৰা আঁতৰি গৈছে, এই কথাবিলাক তেখেতে কঢ়িয়াই দিছে। এইখিনি আমি খুব সুন্দৰ তেখেতৰ ভাষণত ভাল পাইছোঁ। আমি ভৱিষ্যতে এই উপদেশখিনি লৈ পেলাই আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। আমাৰ আন এজন সাংবাদিক অৰ্পণ হাজৰিকাদেৱে তেখেতেও সাহিত্য সভাৰ জন্ম বৃত্তান্তৰ বিষয়ে বহুতখিনি কথা কৈছে। গতিকে এনেকৈয়ে সাহিত্য সভাটোক নতুন প্ৰজন্মৰ মাজত আগবঢ়াই নিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু আগলৈও চেষ্টা কৰি যাম। ধন্যবাদ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।